নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত প্ৰদান কৰিব 10,000 কোটি টকা। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে লিখত মন্তব্য কৰিছে। ৰাজ্যৰ অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত দুটা কিস্তি একেলগতে প্ৰদান কৰিব। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট সাজু কৰক। এই তিনিটা নথি থাকিলে আপুনি লাভ কৰিব প্ৰত্যেক মাহতে 2,000 কোটি টকা। নতুনকৈ কৰিব পাৰিব আবেদন। সকলোকে আবেদন কৰিবলৈ আহ্বান জনাইছে। লগতে চৰকাৰী ঘৰ আবেদন কৰা প্ৰতিজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। অক্টোবৰত লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পুৱা 10 বজাৰ লগে লগে বেংক একাউণ্টত জমা হ'ব টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে টকা প্ৰদান কৰিব। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে বৃহৎ মন্তব্য কৰিলে। 10,000 কোটি টকা পোৱাৰ পাছত ভালকৈ ব্যৱহাৰ কৰক আপুনি। অভাৱত খৰচ নকৰিলে পুনৰ চৰকাৰ দিব টকা। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও সুবিধা প্ৰদান কৰিছে। এই টকাৰে আপুনি বেয়া কামত ব্যৱহাৰ নকৰিব বা আপুনি অভাৱত খৰচ নকৰিব, আপুনি খাই নেপেলাব। তেনে ক্ষেত্ৰতহে চৰকাৰে আপোনাক আকৌ প্ৰদান কৰিব টকা। এই টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰৰ বাবে প্ৰদান কৰিব আপোনাক। কৰিব পাৰিব শালৰ কাম। কেৱল এয়াই নহয়, আপুনি পিঠাৰ দোকান লগতে তামোল পাণৰ দোকান কৰিব পাৰিব। স্বামীৰ দোকানত 10,000 কোটি টকা দিও আপুনি আৰম্ভ কৰিব পাৰিব ব্যৱসায়। ভাল কাম কৰি অহা বছৰত পুনৰ 25,000 কোটি টকা প্ৰদান কৰিব চৰকাৰে। যদি আপুনি ভাল কামত ব্যৱহাৰ কৰে তেনেক্ষেত্ৰত চৰকাৰে আকৌ আপোনাক প্ৰদান কৰিব 25,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেয়া সম্পূৰ্ণকৈ প্ৰদান কৰিবই। কাইলৈ লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। কালি পুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো কালি পুৱা 5টা সমষ্টিৰ মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু সকলোকেইটা প্ৰতিশ্ৰুতি সম্পূৰ্ণকৈ আখৰে আখৰে পালন কৰিব বুলি মন্তব্য কৰিছে সংবাদমেল যোগে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকক পুনৰ দিব ৰেচন কাৰ্ডৰ সুবিধা। ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে নেকি? যদি আবেদন কৰিছে কেতিয়া আপুনি পাব ৰেচন কাৰ্ড? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত মন্তব্য কৰিছে। যদি কোনোৱে এতিয়ালৈকে আবেদন কৰা নাই তেনে ক্ষেত্ৰত নতুনকৈ কৰিব পাৰিব আবেদন। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। নতুন নিয়মেৰে চলিব বিশেষ অভিযান। যিসকল দৰিদ্ৰ বাদ পৰি আছে তেওঁলোকক শীঘ্ৰে প্ৰদান কৰিব ৰেচন কাৰ্ডৰ সুবিধা। ছেপ্টেম্বৰ অক্টোবৰত নতুনকৈ ৰেচন কাৰ্ড পাব লাখ লাখ লোকে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এতিয়াৰে পৰা আপোনাৰ চিন্তা নাই, ডাইৰেক্ট কানেক্ট কৰিব পাৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে মন্তব্য কৰিছে। আপুনি সন্মুখীন হোৱা যিকোনো সমস্যা বা দুৰ্নীতিত গোচৰ দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট। লগে লগে হ'ব একশ্যন। প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যিকোনো দুৰ্নীতিৰ গোচৰ এতিয়াৰে পৰা পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক দিব পাৰিব আপুনি। চৰকাৰী কাৰ্যালয়ত যদি আপোনাৰ কাম কৰা নাই বা পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি জনাব পাৰিব। কোনো সমস্যাৰ সমাধান বিচাৰি পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিলে কেইবাটাও হেণ্ডেল। কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰীক। ইমেইলৰ জৰিয়তে সকলো কথা জনাব পাৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। কেইবাটাও হেণ্ডেল প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকী। আপুনি কেনেকৈ অভিযোগ দিব নিশ্চয় সম্পূৰ্ণকৈ স্পষ্টকৈ জনাই দিম আন এটা ভিডিঅ'ত। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, তালিকাত নাম নহা প্ৰতিটো দুখীয়া পৰিয়ালে 1 টকাও নিদিয়াকৈ পাব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰী ঘৰৰ বাবে জিঅ'টোকন কৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ চিনাকি জীৱিকা সখীৰ লগত যোগাযোগ কৰক। যদি জীৱিকা সখীয়ে আপোনাক সহায় নকৰে তেনেক্ষেত্ৰত আপুনি নিজে কৰিব পাৰিব। ঘৰৰ ফটো তোলক আৰু আপুনি ঘৰ লাভ কৰক। জীৱিকা সখী
বিজ্ঞপ্তিৰ জৰিয়তে আপুনি চৰকাৰী গড়ৰ বাবে আবেদন কৰিছে নেকি তেনে ক্ষেত্ৰত আপুনি পাব চৰকাৰী গড় মাজত মাত্ৰ কেইটা দিনমান বাকী আছে নতুনকৈ 3,80,000 লোকে পাবলৈ গৈ আছে নতুনকৈ চৰকাৰী পকী গড়ৰ সুবিধা অক্টোবৰৰ ভিতৰত ঘৰ নোপোৱাকৈ প্ৰায় 3,80,000 লোকে পাব ধন ৰাখি হয় বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মাজত মাত্ৰ এটা মাহ বাকী আছে অক্টোবৰত লাখ লাখ লোকে লাভ কৰিব চৰকাৰী গড় আপুনি চৰকাৰী গড়ৰ বাবে আবেদন কৰিছে নেকি বা যদি জীৱিকা সখীয়ে আপোনাক চৰকাৰী গড়ৰ বাবে আবেদন কৰি দিছে আপোনাৰ বাবে এটা ভাল খবৰ লগতে আপুনি এতিয়াও চৰকাৰী গড়ৰ বাবে আবেদন কৰিব পাৰিব অসমত 26,11,793 লোকলৈ বৃদ্ধি হ'ব পিআৰ এৱাৰ্ড হিতাধিকাৰীৰ সংখ্যা তালিকাত নাম নহা প্ৰতিটো দুখীয়া পৰিয়ালে পাব ঘৰ নালাগে দিব 1 টকাও নিদিয়াকৈ চৰকাৰী গড়ৰ সুবিধা আপুনি ল'ব পাৰিব ইয়াৰ বাবে বিশেষ ব্যৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে চিনাকি জীৱিকা সখীক যোগাযোগ কৰি আপুনি ঘৰৰ ফটো তোলক আৰু আপুনি ঘৰ লাভ কৰক এতিয়াও আপুনি আবেদন কৰিব পাৰিব যদি জীৱিকা সখীয়ে আপোনালোকক সম্পূৰ্ণকৈ সহায় নকৰে তেনে ক্ষেত্ৰত আপুনি নিজে কৰিব পাৰিব ফৰ্ম ফিল আপ কৰি আবেদন কৰক আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব আপুনি চৰকাৰৰ ফালৰ পৰা কেইবাটাও পৰ্যায়ত ভেৰিফিকেশ্যন হ'ব চৰকাৰৰ পৰা অনুষ্ঠিত কৰিব গাঁও সভা প্ৰথমতে তুলিব লাগিব আপোনাৰ ফটো তাৰপিছত যাওক আপুনি গাঁও সভালৈ গাঁও সভাত যোৱাৰ পিছত ব্লক পৰ্যায়ত হ'ব আলোচনা শেষত জিলা পৰ্যায়ত হ'ব আলোচনা নিজৰ ঘৰৰ ফটো নিজে তুলি দিয়ক পৰ্টেলত আপুনি নিজেও কৰিব পাৰিব আবেদন কিন্তু কেনেকৈ আপোনাৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আবেদন কৰাৰ সময়ত আপোনাৰ জব কাৰ্ড লগতে বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড হ'লে আপুনি কৰিব পাৰিব আবেদন যদি জীৱিকা সখীয়ে ফটোটো নুতুলে যদি আপোনাৰ ঘৰ লাগে তেন্তে আপুনি নিজেই কৰি লওক জিঅ' ট্ৰেকিং আপুনি এতিয়া মোবাইল ফোনৰ জৰিয়তে কৰি লওক 1 টকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰী গড় আপুনি কেনেকৈ আবেদন কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক নেক্সট ভিডিঅ'ত সম্পৰ্কে স্পষ্টকৈ জনাই দিম আপুনি কেনেকৈ আবেদন কৰিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বেদখলকাৰীৰ ভয়াবহ কবলত পৰিছে মধ্য অসম হয় বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ জাননী প্ৰকাশ কৰিছে 19,907 বিঘা মাটিতে হৈছে ভয়াবহ বেদখল হয় বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ ভয়ংকৰ উচ্ছেদ অভিযান আৰম্ভ কৰিব সকলোৱে সাৱধান হওক অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত চৰকাৰী ভূমি দখল কৰি থাকিব নোৱাৰিব কোনো বেদখলকাৰীৰ বিৰুদ্ধে বৃহৎ উচ্ছেদ চলাব নগাঁও প্ৰশাসনে হয় বন্ধু বান্ধৱীসকল জাননী জাৰি কৰা হৈছে থিং ৰূপহী ৰহা কামপুৰ চামগুৰি ৰূপহীত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান কলিয়াবৰ আৰু নগাঁও সদৰ ৰাজহ চক্ৰত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন ইয়াৰে নগাঁও সদৰত 6,052 বিঘা মাটি ভূমি বেদখল কৰিছে জনতাই আৰু সকলোখিনি এতিয়া উলিয়াই দিয়ক কলিয়াবৰত 1,000 বিঘা ভূমি বেদখল কৰিছে ৰূপহীহাটত 700 বিঘা ভূমি বেদখল হৈছে থিঙত 3,471 বিঘা ভূমি হৈছে বেদখল আৰু সকলোখিনি ভূমি এতিয়া বেদখল মুক্ত কৰিব চৰকাৰে ৰহাত 4,381 বিঘা ভূমি বেদখল কামপুৰত 2,000 বিঘা ভূমি বেদখল চামগুৰিত 2,100 বিঘা মাটি বেদখল হৈছে আৰু সকলোখিনিত কৰা হ'ব উচ্ছেদ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে বেদখলকাৰীক নিজেই চৰকাৰী ভূমি খালী কৰাৰ আহ্বান জনাইছে জিলা আয়ুক্তই বেদখলকাৰী ভয়াবহ কবলত পৰিছে মধ্য অসম হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ পাইছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে সাৱধান হওক তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আকৌ হ'ব উচ্ছেদ আহি গ'ল চিট বৃহৎ ৰায় হয় বন্ধু বান্ধৱীসকল হাইকোৰ্টৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বেদখলক লৈ বিবাদত পৰিব বহু বন বিষয়া যিসকল বন বিষয়াৰ কাৰ্যকালৰ সময়ত বেদখল হৈছিল তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান 7 দিনৰ ভিতৰত খালী কৰিব লাগিব ভূমি অসমত চলি থকা উচ্ছেদ অভিযানত প্ৰশংসা উচ্চ ন্যায়ালয়ৰ উচ্ছেদৰ ভূমিৰ পৰা যিসকল যোৱা নাই তেওঁলোকক 7 দিনৰ সময়সীমা বান্ধি দিলে 7 দিনৰ ভিতৰত এৰি যাব লাগিব চৰকাৰী ভূমি 7 দিনৰ ভিতৰত উঠি নকৰে চৰকাৰে পুনৰ চলাব উচ্ছেদ অভিযান হাইকোৰ্টৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে যিসকল বন বিষয়াৰ কাৰ্যকালৰ সময়ত বেদখল হৈছিল বিভিন্ন প্ৰতিষ্ঠান গঢ়ি উঠিছিল তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা ভৱিষ্যতে সংৰক্ষিত বনাঞ্চলত কোনো ধৰণৰ বেদখল হ'ব নোৱাৰিব উচ্ছেদিত ভূমি বন বিষয় নিয়মীয়াভাৱে পৰিদৰ্শন কৰিব লাগিব
উচ্ছেদিত ভূমি কাঠতাৰেৰে বেৰা দিব লাগিব। এই মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে আৰু সকলোৱে সাৱধান হওক আৰু আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰ পিছত অসমবাসী ৰাজক জনাই সভাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উবেৰ চালকে প্ৰতিবাদ কৰিলেও মোৰ আপত্তি নাই, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। উবেৰ চালকে যদি প্ৰতিবাদ কৰে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একো আপত্তি নাই। প্ৰতিবাদ কৰিলে 2 পৰা 4 দিন গাড়ী চলোৱা বন্ধ হ'ব। এইসমূহৰ বিৰুদ্ধে হিচাপ নিকাচৰ কাৰ্যকলাপ হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। কেব চালকে গাড়ী চলা বন্ধ কৰিলেও মই খুলিবলৈ নকওঁ বুলি হুংকাৰ প্ৰদান কৰিছে। যি সঁচা কথা কৈছোঁ সঁচা হিচাপে থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মই কেৱল অচিনাকি লোকৰ কথাহে কৈছোঁ, চিনাকি লোকসকলে নিজ গাত পাতি নল'ব। উবেৰ অচিনাকি ড্ৰাইভাৰসকলেহে মই অচিনাকি বুলি কৈছিলোঁ। তেওঁলোকে প্ৰতিবাদ 10 দিন কৰিব, কিন্তু অচিনাকি লোকৰ বিৰুদ্ধে কঠোৰ বিজেপি চৰকাৰ। অচিনাকি লোককলৈ কম্প্ৰমাইজ নকৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, আকৌ হুংকাৰ প্ৰদান কৰিছে। এইবাৰ যদি আমি কৰোঁ তেনে ক্ষেত্ৰত অসমীয়া জাতি জীয়াই নাথাকে। হয় বন্ধু বান্ধৱীসকল, এইবাৰ যদি আমি কৰোঁ তেনে ক্ষেত্ৰত অসমীয়া জাতিটো জীয়াই নাথাকে। আব্দুল খালেকে মোৰ কথা সমৰ্থন কৰিছে। 10 বছৰ পিছত অসমৰ মন্ত্ৰীসভাৰ 80% তেওঁলোকৰ মানুহ হ'ব। আমি কৰা কামৰ ফলত 15 বছৰৰ পিছত যি হ'বলগীয়া আছিল 30 বছৰ পিছুৱাই গ'ল। কেৱল এয়াই নহয়, কেব চালকৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।